বৃহস্পতিবাৰে হৈয়ে থাকে সেইখিনিৰ যিখিনি অভাৱ অভিযোগ আছে আমি ক্ৰমান্বয়ে এটা এটাকৈ কৰিবৰ কাৰণে সক্ষম হ'ম। গতিকে জাপাৰকুছি অঞ্চলত আমাৰ এই মন্দিৰটোৰ লগতে আকৌ আমাৰ ৩-৪টা মন্দিৰ আছে। ইয়াত আমাৰ ৩টা বছৰে জড়িত হৈ আছোঁ। গতিকে এক খুব উৎসৱমুখৰ পৰিৱেশ আৰু আমি দেখিছোঁৱে যে ক্ৰমান্বয়ে আমাৰ উন্নয়নৰ দিশত বা এই সভাখন উন্নতি হৈ গৈ আছে। অলপ অলপকৈ হ'লেও আমি যিহেতু আমাৰ এই অঞ্চলৰ আমি ইয়াত ৰাইজখিনি লগ হৈ বা সকলোৱে ইয়াত ধাৰ্মিক অনুষ্ঠানৰ মাজেৰে আমি এই সভাখন পাতি আহিছোঁ। দুদিনীয়া কাৰ্যসূচীৰে এই সভাখন উদযাপন কৰা হয়। যোৱাকালিও কিছু অনুষ্ঠান গৈছে বা আজি যিখিনি অনুষ্ঠান আছে এই যিটো ধৰ্মীয় শোভাযাত্ৰাৰ দিনত উদ্বোধন কৰিবলৈ মাতিছে সেইকাৰণে তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আজি মোৰ খুবেই ভাল লাগিছিল যে আমাৰ যিটো ঠাইত আমি উপস্থিত আছোঁ বা তাৰে সন্মুখৰ ৰাস্তাটো বা সন্মুখৰ আমাৰ পুখুৰীটো যিটো এই মন্দিৰৰ আমাৰ বহুখিনি অসুবিধা হৈ আছে বা পানী আমাৰ এই অঞ্চলৰ বিবাহ বা শুভকৰ্মত যিখিনি আমি পুখুৰীটো ব্যৱহাৰ কৰোঁ, গতিকে আমি কিছুমান ক্ষেত্ৰত আমি এই পুখুৰীটো ব্যৱহাৰৰ কাৰণে অনুপযোগী হৈ উঠিছোঁ। গতিকে আজি খুব ভাল দুটা বছৰ অন্তৰ্ভুক্ত হৈছে যিহেতু জাপাৰকুছি অঞ্চলৰ কাৰণে আমাৰ খুব ভাল এটা বতৰা লৈ কমিছনৰ লগতে যিহেতু পৌৰনেত্ৰী হিচাপে মই আছোঁ দায়িত্বত, গতিকে মই ভাবোঁ যে অন্ততঃ মোৰ কাৰ্যকালত যাতে জাপাৰকুছিৰ যিখিনি অভাৱ অভিযোগ আছে এই অভিযোগখিনি যাতে অনুষ্ঠান শেষ হোৱাৰ পিছতে পৰৱৰ্তীমানৰ পৰা হয়তো আমি ইয়াত কামখিনি আৰম্ভ কৰা যাব। তাৰ লগতে আৰু আমি ইয়াতে হৈছে গতিকে ঘৰৰ কামখিনিও আমাৰ আৰম্ভ হ'ব। তাৰ আমাৰ মাজত অনুজন যায় আমি তেওঁকো এখন ফুলাম দক্ষিণ জাপাৰকুছি শ্ৰী শ্ৰীকৃষ্ণ মন্দিৰ বাৰ্ষিক সভা মহোৎসৱৰ আমাৰ দ্বিতীয় দিনৰ কাৰ্যসূচী আছিল ধৰ্মীয় শোভাযাত্ৰা। এই ধৰ্মীয় শোভাযাত্ৰাত আমি আমাৰ গাঁৱৰ প্ৰতিটো চুবুৰীত আমি ভাগৱতখন লৈ ভ্ৰমণ কৰোঁ। আমাৰ শান্তি সম্প্ৰীতি সুৰক্ষাৰ স্বাৰ্থত আমি ভাতৃত্ব ভাৱ মনোভাৱেৰে আমি ইয়াত এই শোভাযাত্ৰা প্ৰত্যেক বছৰে হয়। এই শোভাযাত্ৰাৰ জৰিয়তে আমি সকলোৱে একগোট হৈ মন্দিৰত যাতে আমি ভাতৃত্ব ভাৱটো ৰাখিব পাৰোঁ আৰু বিশ্ব শান্তিৰ কাৰণে আমি ভাগৱত পাঠ যাত্ৰা কৰোঁ। এই যাত্ৰাত আমাৰ সকলো স্তৰৰ ৰাইজে সহায় সহযোগিতা আগবঢ়ায় আৰু আমি ইয়াৰ পিছত আমাৰ কাৰ্যসূচী আছে ৰাতি নাগাৰা নাম প্ৰতিযোগিতা আৰু আমি ইয়াত সমূহ নাগাৰা নাম পৰিৱেশন এই নাগাৰা নামত ভোগ বিতৰণ হ'ব আৰু আমাৰ এই অনুষ্ঠানত আমাৰ এই অঞ্চলৰ আয়তী নামকে ধৰি যিখিনি ধৰ্মীয় অনুষ্ঠান থাকে সকলো অনুষ্ঠানে কৰোঁ আৰু প্ৰথমবাৰৰ কাৰণে আমাৰ ইয়াত এইবাৰ হোমযজ্ঞ কৰা গৈছে। গতিকে এই অনুষ্ঠানত সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ। মহাবল
হৰি হৰি মই তোমাক হৰি 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 মই মোৰ মতে নাজানো কাৰো উপায় ৰাম তোমাৰ মায়াৰে মন মুহি আছে হৰি 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 জ্ঞান আন্ধাৰে পৰিয়া প্ৰাণ নাপায় ৰাম শ্ৰীমতে ভগৱতী কৰিব তোমাক হৰি 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 ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।